সুন্দৰকে বগৰী ছাৰ আজি মই সোমাইছো এটা ধুলাবাৰী ওচৰতে এটা বগৰীবাৰী গাঁৱৰ তাত তো এই বগৰীবাৰী অঞ্চলৰ মাজত তথা নদীৰ কাষত পুঠিমাৰী নদীৰ ওচৰত এনেকৈ বগৰী বাগান কৰিছে তিনিটা চাৰিটা কোৱালিটিৰ আছে ইটো এটা হৈছে আপেল বগৰী আৰু এটা আছে আপোনাৰ এইবিলাক আপেল বগৰী তো ইয়াতে আছে এটা লাম্বা জাতৰ বগৰী চাওক এনেকা লাম্বা এনেকে এইবিলাক লাম্বা এইটো এটা লাম্বা কিন্তু ইটো এটা আকৌ আপেল বগৰী আপেল টাইপৰ যিফালে মানে আপুনি চকু ফুৰাব তালৈকে আপোনাৰ মানে এই বগৰী বাগান সুন্দৰকে চাওক কলৈকে চব বাগান আৰু ছাৰ ইয়াতে গম পাব যে এই বগৰীটো যে আছে বগৰীটোৰ গছডাল হৈছে ধৰক ইয়াৰ পৰা লগাইছে ইয়াতে হৈছে কিন্তু এই বছৰ এই বগৰী থানাবোৰ ইয়াৰ পৰা মানে কাটি দিব ইয়াৰ পৰা এইখিনি পুৰা কাটি দিব কাটি দিয়াৰ লগে লগে অহা বছৰ আকৌ ইয়াৰ পৰা গজলি ল'ব তো সুন্দৰ ভাল লাগে এইবিলাক মানুহৰ জীৱিকা উপাৰ্জনৰ এটা আহিলা তো আজি 3-4-5 বছৰমান হ'ল ইয়াতে আগত আমাৰ ইফালে ইটো চাইডে নাছিলে তো ইটো আহি গ'ল ভাল এটা জীৱিকাৰ পথ এনেকে আৰু ইটো চাইড মালভোগ কলৰ বাগান ধুনীয়া এটা পৰিৱেশ ভাল লাগিছে পৰিৱেশটো এইবিলাক থাকা মেলা এইটো থাকে মালিকে তো এইবিলাক তো এনেকে আৰু